অহা 7 তাৰিখে অৰুণোদয় তৃতীয় এই আঁচনিৰ হিতাধিকাৰীসকলৰো পুঁজি আমি হস্তান্তৰ কৰিম। বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াক বাদ দি সমগ্ৰ অসমৰ 30 লাখ অৰুণোদয় হিতাধিকাৰীয়ে 7 তাৰিখে 1250 টকাকৈ নিজৰ বেংক একাউণ্টত লাভ কৰিব। বহুদিনীয়া প্ৰতীক্ষাৰ অন্ত হ'ব। আমি ইয়াৰ পিছত আৰু এটা আঁচনি হাতত লৈছো অৰুণোদয় হিতাধিকাৰী পৰিয়ালৰ বাবে, যে তেখেতসকলে যেতিয়াই গেছৰ নতুন চিলিণ্ডাৰ কিনিব তেতিয়াই আমি তেওঁলোকক 250 টকা ৰাজ সাহায্য দিম। অৰুণোদয় হিতাধিকাৰীসকলক ইতিমধ্যে আমি গেছৰ কানেকশ্যনৰ নম্বৰ বিচাৰি প্ৰপত্ৰ প্ৰেৰণ কৰিছো। আপোনালোকে সেই প্ৰপত্ৰ পূৰ্ণ কৰি আমাক সোনকালে উভতাই দিয়ক। প্ৰতিশ্ৰুতি অনুসৰি অহা 1 নৱেম্বৰৰ পৰা আমাৰ ৰেচন দোকানসমূহত বিনামূলীয়া চাউলৰ লগতে আমি দালি, নিমখ আৰু চেনিও কম মূল্যত বিতৰণ কৰা আৰম্ভ কৰিম। ইয়াৰ সমান্তৰালভাৱে মহিলা উদ্যমিতা আঁচনিৰো পুঁজি বিতৰণৰ কাম চলি আছে। অহাকালি মই বিশ্বনাথ চাৰিআলিত যাম আৰু মহিলা উদ্যমিতা আঁচনিৰ পুঁজি বিতৰণ কৰিম। ঠিক সেইধৰণে তিনিচুকীয়া আৰু ডিব্ৰুগড়, জোনাই এই তিনিওটা সমষ্টিতে মই এই 10 তাৰিখৰ ভিতৰত যোৱাৰ বাবে পৰিকল্পনা কৰিছো, যাতে বিশ্বনাথ, তিনিচুকীয়া, ডিব্ৰুগড় আৰু জোনাই এই চাৰিওটা সমষ্টিতে মহিলা উদ্যমিতা আঁচনিৰ পুঁজি 10 তাৰিখৰ আগতে আমি বিতৰণ কৰিব পাৰো। সমান্তৰালভাৱে আমি আন সমষ্টিসমূহতো এনেকৈ মহিলা উদ্যমিতা আঁচনিৰ পুঁজি বিতৰণৰ কাম আমি হাতত ল'ম। শ্ৰদ্ধাৰ ৰাইজ, অসমৰ চাৰিওফালে উন্নয়ন আৰু বিকাশৰ এটা নতুন বাতাবৰণ সৃষ্টি হৈছে। আমাৰ ৰাজ্যখন আজি ভাৰতবৰ্ষৰ শক্তিশালী ৰাজ্যসমূহৰ ভিতৰত এখন অন্যতমত পৰিণত হৈছে। কিন্তু আমাৰ 7 তাৰিখে অৰুণোদয় তৃতীয় এই আঁচনিৰ হিতাধিকাৰীসকলৰো পুঁজি আমি হস্তান্তৰ কৰিম। বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াক বাদ দি সমগ্ৰ অসমৰ 30 লাখ অৰুণোদয় হিতাধিকাৰীয়ে 7 তাৰিখে 1250 টকাকৈ নিজৰ বেংক একাউণ্টত লাভ কৰিব। বহুদিনীয়া প্ৰতীক্ষাৰ অন্ত হ'ব। আমি ইয়াৰ পিছত আৰু এটা আঁচনি হাতত লৈছো অৰুণোদয় হিতাধিকাৰী পৰিয়ালৰ বাবে, যে তেখেতসকলে যেতিয়াই গেছৰ নতুন চিলিণ্ডাৰ কিনিব তেতিয়াই আমি তেওঁলোকক 250 টকা ৰাজ সাহায্য দিম। অৰুণোদয় হিতাধিকাৰীসকলক ইতিমধ্যে আমি গেছৰ কানেকশ্যনৰ নম্বৰ বিচাৰি প্ৰপত্ৰ প্ৰেৰণ কৰিছো। আপোনালোকে সেই প্ৰপত্ৰ পূৰ্ণ কৰি আমাক সোনকালে উভতাই দিয়ক। প্ৰতিশ্ৰুতি অনুসৰি অহা 1 নৱেম্বৰৰ পৰা আমাৰ ৰেচন দোকানসমূহত বিনামূলীয়া চাউলৰ লগতে আমি দালি, নিমখ আৰু চেনিও কম মূল্যত বিতৰণ কৰা আৰম্ভ কৰিম। ইয়াৰ সমান্তৰালভাৱে মহিলা উদ্যমিতা আঁচনিৰো পুঁজি বিতৰণৰ কাম চলি আছে। অহাকালি মই বিশ্বনাথ চাৰিআলিত যাম আৰু মহিলা উদ্যমিতা আঁচনিৰ পুঁজি বিতৰণ কৰিম। ঠিক সেইধৰণে তিনিচুকীয়া আৰু ডিব্ৰুগড়, জোনাই এই তিনিওটা সমষ্টিতে মই এই 10 তাৰিখৰ ভিতৰত যোৱাৰ বাবে পৰিকল্পনা কৰিছো, যাতে বিশ্বনাথ, তিনিচুকীয়া, ডিব্ৰুগড় আৰু জোনাই এই চাৰিওটা সমষ্টিতে মহিলা উদ্যমিতা আঁচনিৰ পুঁজি 10 তাৰিখৰ আগতে আমি বিতৰণ কৰিব পাৰো। সমান্তৰালভাৱে আমি আন সমষ্টিসমূহতো এনেকৈ
মহিলা উদ্যমিতা আঁচনিৰ পুঁজি বিতৰণৰ কাম আমি হাতত ল'ম। শ্ৰদ্ধাৰ ৰাইজ, অসমৰ চাৰিওফালে উন্নয়ন আৰু বিকাশৰ এটা নতুন বাতাবৰণ সৃষ্টি হৈছে। আমাৰ ৰাজ্যখন আজি ভাৰতবৰ্ষৰ শক্তিশালী ৰাজ্যসমূহৰ ভিতৰত এখন অন্যতমত পৰিণত হৈছে। কিন্তু আমাৰ ৰাজ্য